ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ফিট ইণ্ডিয়াৰ সহযোগত আজি ছানডেজ অন চাইকেল শীৰ্ষক এক চাইকেল ৰেলী আয়োজন কৰা হয়। ডিব্ৰুগড় জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ চৌহদত অনুষ্ঠিত কাৰ্যসূচীত ভিন্ন স্থানৰ ভালেসংখ্যক ক্ৰীড়াপ্ৰেমীয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে এখনি স্বাস্থ্য সজাগতামূলক সভাও অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে আমন্ত্ৰিত অতিথিসকলক আদৰণি জনায়। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেচাৰ হীৰেন্দ্ৰ নাথ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, ফিট ইণ্ডিয়াৰ প্ৰকল্পৰ প্ৰবন্ধক য়শপ্ৰীত সিং, ডিব্ৰুগড় জিলাৰ সহকাৰী আয়ুক্ত ৰীমা তৃষ্ণা হালৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি 15 মাৰ্চ আপোনালোক সকলোকে মোৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়কে মই ৱেলকাম জনাইছোঁ। আজি ভাৰত চৰকাৰৰ এটা বিশেষ অভিযান চাইকেল অন ছানডে বুলি পেলাই ফিট ইণ্ডিয়াৰ এটা কৰ্ম অনুষ্ঠিত কৰা হয় আৰু এইটো 65 সংখ্যক চাইকেল অন ছানডে আৰু সেইটো আমি আজি প্ৰথমবাৰৰ কাৰণে অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াতে প্ৰায় 100তকৈও বেছি ইয়াত যিবিলাক চাইক্লিং মানুহ আছে, তেওঁলোকে ছাত্ৰ ছাত্ৰীয়ে হওক, অন্য অফিচাৰ্ছে হওক, তেখেতসকলে ইয়াতে আহি সহযোগ কৰিছে। আৰু এইটো কেৱল এটা চাইক্লিঙেই নহয়, এইটো শিক্ষাৰ এটা অংশ আৰু আমি আশা কৰিছোঁ যে অহা দিনবিলাকত এই অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়খনে শিক্ষাৰ বিভিন্ন দিশ সামৰি অসমৰ সামগ্ৰিক মানুহৰ উন্নতিৰ কাৰণে কাম কৰি যাবৰ কাৰণে সংকল্পবদ্ধ হৈছে। গতিকে মই আশা কৰিছোঁ যে অসমৰ মানুহৰ যিখিনি শিক্ষাৰ ক্ষেত্ৰত আৰু ক্ৰীড়াৰ ক্ষেত্ৰত যিখিনি অপূৰ্ণতা আছে, সেই অপূৰ্ণতাখিনি এই ক্ৰীড়া বিশ্ববিদ্যালয়খনে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ পৰা জনসাধাৰণক দিবৰ কাৰণে তেওঁলোকে সক্ষম হ'ব। আপোনালোক আহিলে আপোনালোকৰ কাৰণে মোৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। বহুত বহুত ধন্যবাদ।